অংশীদাৰিত্ব যাতে নিশ্চিত হয় সেই সম্পৰ্কতো আমি আমাৰ এইবোৰ পঞ্চায়তী ৰাজ আইনৰ আধাৰত যিবোৰ দিব লগা প্ৰাপ্য অধিকাৰ আজিলৈকে দিয়া নাই তাৰ উপৰিও আমাৰ পঞ্চায়তী ৰাজৰ যিসকল আমাৰ জিলা পৰিষদৰ সদস্য আঞ্চলিক পঞ্চায়তৰ সদস্য বা গাঁও পঞ্চায়তৰ সদস্যসকলৰ পৰিতোষিক যিটো আছে ইমান কম দিয়া হয় এইটো বঢ়াব লাগে সেইটো কাৰণে আমাৰ ফালৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ গতিকে এইখিনি আমাৰ তৰফৰ পৰা মূল আমি ধাৰণা যিটো দিব খুজিছোঁ আমাৰ অংগীকাৰ হৈ গ'ল যে আমি অংগীকাৰ কৰিব খুজিছোঁ গাঁৱে চলাব শাসন গাঁৱে গঢ়িব নিজৰ ভাগ্য গাঁৱে উজ্বলাব অসম এইটো হৈ গ'ল আমাৰ অংগীকাৰ অসম জাতীয় পৰিষদৰ অংগীকাৰ হ'ল গাঁৱে শাসন কৰিব গাঁৱে চলাব শাসন গাঁৱে কৰিব নিজৰ ভাগ্য নিজে স্বনিয়োজনৰ আত্মনিৰ্ভৰশীলতাৰ কথা যিটো কৈছোঁ গাঁৱে গাঁৱে অৰ্থনৈতিক বিকাশৰ কথা কৈছোঁ এইবোৰৰ ক্ষমতা অধিক সম্প্ৰসাৰণৰ দাবী আমি উত্থাপন কৰিছোঁ বা আমাৰ চৰকাৰ হ'লে এইবোৰ আমি বাস্তৱায়িত কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিম আৰু গাঁৱে উজ্বলাব অসম এই কথা আমাৰ মূল ধাৰণা সেইকাৰণে অসম জাতীয় পৰিষদে গাঁওসমূহত শূন্য দৰিদ্ৰতা শূন্য প্ৰদূষণ শূন্য মিথ্যাচাৰ যিটো মিথ্যাচাৰ চলি আছে আৰু মানে কৰ্মহীনতা একেবাৰে নাইকিয়া কৰিবৰ কাৰণে শূন্য কৰ্মহীনতা শূন্য দুৰ্নীতি মানুহৰ মাজত শূন্য ঘৃণা শূন্য শত্ৰুতা এইবোৰ তৈয়াৰ কৰিবৰ কাৰণে আমাৰ যিটো আমাৰ ব্যৱস্থা সেই ব্যৱস্থাত আমি যিটো গ্ৰাম্য স্বৰাজ বুলি আমি কওঁ এই পঞ্চায়তী ৰাজ ব্যৱস্থাত এইবোৰ আনিবৰ কাৰণে শূন্য অসমতা শূন্য অসহনশীলতা শূন্য অস্পৃশ্যতা আৰু শূন্য সাম্প্ৰদায়িকতাৰ লক্ষ্য লৈ গাঁৱত আমি প্ৰচাৰ আমি চলাবৰ কাৰণে আৰু পঞ্চায়ত গঠন কৰাৰ লগে লগে পঞ্চায়তসমূহত যেতিয়া প্ৰচাৰ চলাইছোঁ কৈ দিছোঁ যে বিগত সময়ছোৱাত ভাগ ভাগ কৰি অসমতাৰে কাৰোবাক খাদ্য আঁচনিৰ পৰা অধিকাৰৰ পৰা চৰকাৰে বঞ্চিত কৰে তেওঁ বিজেপিক ভোট নাই দিয়া বুলি গাঁৱৰ ৰাস্তা নবনায় তেওঁ ভোট নাই দিয়া বুলি অৰুণোদয় আঁচনিৰ পৰা তেওঁলোকৰ নাম কাটি দিয়ে তেওঁ ভোট নাই দিয়া বুলি তেওঁলোকৰ পৰা বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চন কাটি দিয়া হয় বা তেওঁলোকক এই দায়িত্ব দিয়া নহয় গতিকে আমাৰ দৃষ্টিভংগী স্পষ্ট অসম জাতীয় পৰিষদে তেওঁ ভোট কাক দিয়ে তেওঁৰ নিজৰ অধিকাৰ তেওঁ কোন দল কৰিছে তেওঁৰ নিজৰ অধিকাৰ আমি লাভ বিচাৰ নকৰোঁ বেলেগ দল হ'লেও দুখীয়া মানুহে পাব লগা প্ৰাপ্য অধিকাৰ পাব সমতাৰ দৃষ্টিভংগীৰে অসম জাতীয় পৰিষদে য'ত য'ত পঞ্চায়ত গঠন কৰিব এই আঁচনিৰ তালিকা যেতিয়া আমি গঠন কৰি তেওঁলোকক দিম আৰু মূল নীতিটো কিন্তু আমি আমাৰ আত্মসংস্থাপনৰ বাট যাতে মুকলি হয় স্বনিৰ্ভৰশীল হয় গাঁৱে গাঁৱে যাতে উন্নয়ন কৃষি আৰু আন আন আমাৰ সম্ভাৱনাপূৰ্ণ যিবোৰ ক্ষেত্ৰ আছে কৃষি চাহ শিল্প পৰ্যটন গ্ৰাম্য পৰ্যটন সাংস্কৃতিক পৰ্যটন জৈৱ পৰ্যটন আন আন যিবোৰ বিষয় আন আন ফল মূলৰ পৰা বাই প্ৰডাক্ট যিবোৰ উৎপাদন কৰিব পাৰি আচাৰ যিবোৰ আমাৰ অৰ্থনীতিৰ আধাৰ আছে আমাৰ বিহু এই সকলোবোৰক আমি পঞ্চায়তী ৰাজ ব্যৱস্থাৰ ক্ষমতাৰ অধীনলৈ আনি সেইবোৰক পৰিকল্পিত ৰূপত আগবঢ়াই লৈ যাবৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ এইখিনি আমাৰ দৃষ্টিভংগী আমাৰ কাৰণে কেৱল হিতাধিকাৰী নহয় আত্মনিৰ্ভৰশীলতা স্বনিৰ্ভৰশীলতা গাঁও অঞ্চলৰ মানুহৰ বৃদ্ধি কৰাটো আমাৰ মূল লক্ষ্য হিচাপে আমি আমাৰ ইস্তাহাৰত এই বিষয়ে উল্লেখ কৰিছোঁ আৰু আমি এইবাৰ এইখন মুকলি কৰিবৰ কাৰণে আনুষ্ঠানিকভাৱে মুকলি কৰিবৰ দিশে আমি আগবাঢ়িছোঁ